Hello everyone, welcome to my YouTube channel Educare Tuition. পৰিমিতি চেপ্টাৰৰ অনুশীলনী 11.1 আগৰ ভিডিঅ'বোৰত মই 1 পৰা 5 লৈকে আলোচনা কৰিছো। আজি আলোচনা কৰিম 6 নম্বৰৰ পৰা। ভিডিঅ' আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। এতিয়া চাওক 6 নম্বৰটো কি দিয়া আছে, এটা সুষম খৰবুজ A B C D E F ৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 6 cm। ঠিক আছে, এই চিত্ৰটো চাওক, ইয়াতে যিমান বাহু আছে এইটো বাহু প্ৰত্যেকটো বাহুৰ মাপ কিমান দিয়া আছে 6 cm দিয়া আছে। ঠিক আছে, তাৰ পিছত দিয়া আছে CF 10 cm, মানে এইটো বাহু, এইটো দিয়া আছে কিমান 10 cm, ইফালে নিছো, এইটো দিয়া আছে কিমান 10 cm আৰু AE এইটো দিয়া আছে টোটাল এই গোটেইখিনিক দিয়া আছে 8 cm সুষম খৰবুজৰ কালি নিৰ্ণয় কৰা। এতিয়া চাওক, আমিতো নাজানো এই খৰবুজৰ যে কালি ওলাব লাগে এনেকুৱা ফৰ্মুলা আমাৰ নাই। ঠিক আছে, এতিয়া আমি কি কৰিম, এইটো এটা ট্ৰেপিজিয়াম লম, এইটো এটা কি হল, ইয়াৰ পৰা যেনিবা ধৰি লওক A B C F, এইটো এটা কি ট্ৰেপিজিয়াম হৈছে। ঠিক আছে, এই ট্ৰেপিজিয়ামৰ কালি ওলাম প্ৰথমত, তাৰ পিছত C D E F, এইটো এটা ট্ৰেপিজিয়াম লম, এইটো ট্ৰেপিজিয়ামৰ কালি ওলাম, লাষ্টত কি কৰিম এইটো ট্ৰেপিজিয়ামৰ কালি আৰু এইটো ট্ৰেপিজিয়ামৰ কালি কি কৰিম যোগ কৰি দিম, যোগ কৰিলে যিমান হ'ব সেইটো হ'ব এই খৰবুজৰ কালি। ঠিক আছে, আশা কৰো বুজি পাইছে। এতিয়া চাওক কেনেকৈ কৰো, এইটো প্ৰথমত দিয়া আছে কি লিখো, কি দিয়া আছে CF দিয়া আছে 10 cm। ঠিক আছে, আৰু দিয়া আছে AE, তো AE আমাৰ ডাইৰেক্টলি নালাগে, আমি কি এটা বাহু ধৰি লৈছো, তাকো লিখি লৈছো AE দিয়া আছে 8 cm আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য দিয়া আছে কিমানকে 6 cm কে। ঠিক আছে, এতিয়া আমাৰ লাগে যে এইটো খৰবুজৰ কালি। প্ৰথমত কি লম আমি A B C F এটা ট্ৰেপিজিয়াম লম। ঠিক আছে, প্ৰথমত A B C F ট্ৰেপিজিয়াম মোৰ পৰা। ঠিক আছে, এতিয়া চাওক এইটো ট্ৰেপিজিয়াম ললে এতিয়া এইটো যোনটো ইয়াৰ পৰা এইটো বাহুৰ পৰা এইটো বাহুৰ কি দূৰত্ব মানে উন্নতি, এইখিনি দিয়া আছে কিমান 4 cm। এইখিনি অলপ মনত ৰাখিব লাগিব যে এইটো দিয়া আছে 4 cm। তাৰপিছত এইটো বাহু, এইটো এটা বাহু আৰু এইটো এটা বাহু, এতিয়া এইটো বাহুক ধৰি লৈছো মই A বুলি আৰু এইটো বাহুক ধৰি লৈছো B বুলি। ঠিক আছে, আৰু এইটো হল উন্নতি মানে H। ঠিক আছে, এইখিনি মনত ৰাখিব। এতিয়া চাওক ট্ৰেপিজিয়ামৰ কালিৰ ফৰ্মুলা আমি কি জানো যে হাফ ইনটু দুটা বাহুৰ সমষ্টি, তাৰ মানে A প্লাছ B। ঠিক আছে, দুটা বাহুৰ সমষ্টি ইনটু উন্নতি কি ধৰি লৈছো H ধৰি লৈছো। এতিয়া চাওক হাফ ইনটু এৰ মান কি হলো, এৰ মান আমি 6 পাইছো, 6 আৰু বিৰ মান কি 10 আৰু H ৰ মান কিমান 4। বুজি পাইছে? এতিয়া ট্ৰেপিজিয়ামৰ কালিৰ এককটো হ'ব কি সেন্টিমিটাৰ স্কয়াৰ, মানে বৰ্গ সেন্টিমিটাৰ। তাৰপিছত এতিয়া চাওক আমি হাফ ইনটু এইটো যোগ কৰি দিলে কিমান হ'ব 16 পূৰণ 4 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমি কাটিব পাৰো, এইটো ইয়াতে কিমান বাৰ যাব 8 বাৰ যাব, নহলে এইটো দি ইয়াকেও কাটিব পাৰো। ঠিক আছে, একেই কথা। তাৰপিছত এইটো দুটা পূৰণ কৰি দিম, 8 টো 4 গুণ 8 4 গুণ কিমান 32, মানে 32 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ। এটা হল 1 নম্বৰ। ঠিক আছে, মই নাম্বাৰিং কৰি থৈ দিছো ভালকে বুজাৰ কাৰণে। এতিয়া চাওক 2 নম্বৰ ট্ৰেপিজিয়াম লম। এতিয়া এইটো ট্ৰেপিজিয়ামৰ কি ওলালো কালি ওলাইছো, এতিয়া আমি লম C D E F ট্ৰেপিজিয়াম। ঠিক আছে, এতিয়া আকৌ C D E F ট্ৰেপিজিয়ামৰ পৰা। ঠিক আছে, এতিয়া চাওক যে লিখিম যে এতেকে ট্ৰেপিজিয়ামৰ কালি। ট্ৰেপিজিয়ামৰ কালি আগৰ ফৰ্মুলা। এতিয়া চাওক এইটো আমাৰ কি দিয়া আছে, এইটো এতিয়া আমি কি কৰিম, এইটো সাইড লম, এইটো বাহু এইটো কিমান প্ৰতিটো বাহু 6 cm, যেহেতু 6 cm আৰু এই হিচাপত এইটো হ'ব ইয়াৰ উন্নতি।
উন্নতি মানে এইচ এটুক আমি কি ধৰিছো এ ধৰিছো আৰু এটু বাহু ঠিক আছে এটু বাহু বি ধৰিছো তো 10 সেন্টিমিটাৰ দিয়া আছে এতিয়া চাওক হাফ ইনটু a প্লাস b ইনটু h হাফ ইনটু a এর মান কি পাইছো 6 আৰু b কিমান এই b 10 সরি b 10 ঠিক আছে h কি পাইছো 4 এতিয়া চাওক হাফ ইনটু 6 ইনটু কিমান 6 আৰু 10 কৰিলে কিমান হ'ব 16 হ'ব ব্ৰেকেট দিছো যেটো 4 এতিয়া মই এটু দি কাটিম কিমান 2 আৰু 2 হল লংগুণ কিমান 32 বা 32 এককটো দিয়া নাই মই সেন্টিমিটাৰ স্কয়াৰ ইয়াতেও সেন্টিমিটাৰ স্কয়াৰ ইয়াতেও সেন্টিমিটাৰ স্কয়াৰ বা এসামিছত কি হ'ব বর্গ সেন্টিমিটাৰ ঠিক আছে ইমান পাই গৈছো 32 বর্গ সেন্টিমিটাৰ ইয়াতে আমি নাম্বাৰিং কৰিছো 2 এতিয়া আমি কি কৰি প্ৰথমত কি কৈছো যে এটু ট্ৰেপেজিয়ামৰ কালি উলাম আৰু এটু ট্ৰেপেজিয়ামৰ কালি উলাম তাৰ পিছত এই দুটা ট্ৰেপেজিয়ামৰ কালি কি কৰি দিম যোগ কৰি দিম এতিয়া এতেকে 1 নং ট্ৰেপেজিয়াম আৰু 2 ট্ৰেপেজিয়ামৰ যোগফল বা কি সমষ্টি এতিয়া 1 নম্বৰ ট্ৰেপেজিয়ামত কিমান আছিল 32 সেন্টিমিটাৰ স্কয়াৰ প্লাস আকো আৰু এটা আছিল কিমান 32 সেন্টিমিটাৰ স্কয়াৰ তো দুটা যোগ কৰি দিলে কিমান হ'ব 2 আৰু 2 কিমান 4 3 আৰু 3 কিমান 6 সেন্টিমিটাৰ স্কয়াৰে থাকিব এটো হয় তেকে আমি লিখিব পাৰিম যে a b এটো চাওক a b c d e f কি বুজ আছিল সুষম খৰবুজৰ কি কৈছে কালি সুষম খৰবুজৰ কালি আমি কিমান পাইছো 64 সেন্টিমিটাৰ স্কয়াৰ এতিয়া চাওক কোৱেশ্চন নম্বৰ 7 নম্বৰত কি দিয়া আছে এটা ৰম্বাসৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান কি কৈছে ৰম্বাসৰ কালি আৰু ত্ৰিভুজৰ কালি দুটা কি বুলি কৈছে সমান বুলি কৈ দিয়া আছে ইয়াতে যদি ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে ভূমি দিয়া আছে 24.8 সেন্টিমিটাৰ আৰু উন্নতি দিয়া আছে 5.5 সেন্টিমিটাৰ ৰম্বাসৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 22 সেন্টিমিটাৰ হলে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে ইয়াৰ পৰা চাওক আগতে লিখাৰ আগত মই অলপ বুজাই লৈছো প্ৰথমত কি দিয়া আছে যে ৰম্বাসৰ কালি আৰু ত্ৰিভুজৰ কালি সমান বুলি দিয়া আছে আৰু ইয়াতে ত্ৰিভুজৰ ভূমি দিয়া আছে আৰু উন্নতি দিয়া আছে ঠিক আছে প্ৰথমত মই কি কৰিম এই ত্ৰিভুজৰ ভূমি আৰু উন্নতিৰ পৰা মই প্ৰথমত ত্ৰিভুজৰ কালি উলাম ঠিক আছে যেতিয়া ত্ৰিভুজৰ কালি উলাম ত্ৰিভুজৰ কালি আৰু ৰম্বাসৰ কালি সমান হ'ব যেতিয়া ৰম্বাসৰ কালি থাকিব ৰম্বাসৰ এটা কৰ্ণৰ দিক দিয়া থাকিব আনডাল কৰ্ণৰ দিক আমি উলাব পাৰিম এতিয়া চাওক লিখিলো আৰু ভালকে বুজি পাব প্ৰথমত এটো দিয়া আছে কিনি লিখিলো সলিউশন ঠিক আছে দিয়া আছে যে ৰম্বাসৰ কালি সমান ত্ৰিভুজৰ কালি তো আমাক কৈ দিয়া আছে প্ৰথমত ঠিক আছে তাৰ পিছত ত্ৰিভুজৰ ক্ষেত্ৰত চাওক ত্ৰিভুজৰ কি দিয়া আছে ত্ৰিভুজৰ ভূমি দিয়া আছে ভূমি দিয়া আছে কিমান 24.8 সেন্টিমিটাৰ আৰু ত্ৰিভুজৰ উচ্চতা মানে উন্নতি ঠিক আছে উন্নতি দিয়া আছে কিমান 5.5 সেন্টিমিটাৰ ঠিক আছে আৰু ৰম্বাসৰ কৰ্ণৰ দৈৰ্ঘ্য ৰম্বাস কৰ্ণ এডাল কৰ্ণৰ মাপ দিয়া আছে কিমান 22 সেন্টিমিটাৰ আনডাল কৰ্ণৰ দিক উলাব দিছে এতিয়া চাওক প্ৰথমত কি কৰিম ত্ৰিভুজৰ কালি উলাম প্ৰথমত ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি তো হাফ ইনটু ভূমি কিমান আছিল 24.8 আৰু উন্নতি কিমান আছিল 5.5 বর্গ সেন্টিমিটার তো সেন্টিমিটার স্কয়ার তো প্রথমত কাটিব পাৰো
কিহেৰে কাটিম 2ক যদি মই এইখিনিৰে কাটো 24ক যাব কিমান 12 আৰু 8ক যাব 4 এইখিনি হল এতিয়া এই দুটা কি পূৰণ কৰি দিম এতিয়া চাওক সাইডত মই পূৰণ কৰি দি আছো 2 2 1 2 4 আৰু 5 5 মই দশমিকটো লিখা নাই পিছত লিখি দিম ঠিক আছে 5 5 যে কিমান 4 5 গুণ 20 20 ৰ 0 7 2 4 2 গুণ 5 2 গুণ 10 8 2 12 12 2 7 1 5 1 গুণ 5 আর 1 6 তো এইটো যদি 5 এৰে পূৰণ কৰি এইখিনি আছে তো ইয়াতে এইখিনি হ'ব 0 2 6 তো 0 2 8 6 কেইগৰ পিছত দশমিক 2 গৰ পিছত দশমিক ইয়াতে 1 গৰ ইয়াতে 1 গৰ তো 2 গৰ পিছত দশমিক হৈছে এতিয়া লিখিম যে 68 দশমিক 2 0 তো লেখা নালাগে তো সেন্টিমিটার স্কয়ার তো প্ৰথমত কি পালো ত্ৰিভুজৰ কালি পালো এতিয়া কি লিখিম বৰ্গৰ কালি এই ৰম্বাসৰ কালি যেহেতু ত্ৰিভুজৰ কালি আৰু ৰম্বাসৰ কালি সমান এতেকে ৰম্বাসৰ কালি 68.6 সেন্টিমিটার স্কয়ার লিখিব পাৰো ঠিক আছে এতেকে এতিয়া লিখিম এতিয়া এইটো এতেকে এতিয়া লিখিম যে আকৌ কি আকৌ আমাক ওলাব দিছে কি মেইন টার্গেট হল কি আমাক রম্বাসৰ আন এডাল কৰ্ণৰ দৈৰ্ঘ্য এতিয়া লিখিম যে আকৌ রম্বাসৰ কালি সমান ফর্মুলা কি হাফ ইনটু কর্ণ দুডালৰ পূৰণফল ঠিক আছে কর্ণ দুডালৰ পূৰণফল এতিয়া চাওক রম্বাসৰ কালি কিমান পালো মই 68.2 হাফ ইনটু কর্ণ দুডালৰ এটা আছিল কিমান 22 আনেডাল ওলাব আনেডাল দিয়া নাই তো আনেডাল মই কি ধৰিছো d2 ধৰি লৈছো এটা d1 আৰু এটা d2 ধৰি লৈছো জানিবা ঠিক আছে এতিয়া চাওক 68.2 সেন্টিমিটার স্কয়ার আছে কিন্তু ইয়াতে দিয়া নাই সেন্টিমিটার স্কয়ার এটা হল সেন্টিমিটার এতিয়া এইটো ইয়াতে কাটিব পাৰো কিমান 11 বাৰ যাব হৈ গল ওপৰত হল 11 d2 সেন্টিমিটার এতিয়া চাওক যেহেতু আমাক লাগে কি d2 ওলাব লাগে তো তাতে 11 আছে 11 টো ইফালে লৈ আহো 68.2 ইয়াতে সেন্টিমিটার স্কয়ার আৰু এটা হল 11 সেন্টিমিটার থাকিল d2 এতিয়া কাটিব পাৰো কিমান বাৰ যায় এটো ইয়াতে হৰণ কৰি দিছো মই 68 2 জানিবা ঠিক আছে ইয়াতে 11 66 বাৰ যাব 6 11 66 থাকিল কিমান 2 ইয়াত দশমিক এটা আছে তো দশমিকটো মই ওপৰত উঠাই দিলে থাকিল কিমান 2 কিমান বাৰ যাব 2 বাৰ যাব বুজি পাইছে এটো কেনেকৈ কৰিলো দশমিক এটা আছিল দশমিকটো ওপৰত বহাই দিছো তো 2 টো তলত নামি আহিল ঠিক আছে দশমিকটো উঠি গল 2 টো তলত নামিল কিমান পাইছো 6.2 ঠিক আছে তো এটো কি লিখিব পাৰো 6.2 সেন্টিমিটার ইয়াতে এটা আছে ইয়াতে দুটা আছে এটা কাটি গলে কিমান থাকিব সেন্টিমিটার থাকিব d2 এতেকে কি ওলাব দিছিল যে আনডাল কৰ্ণৰ দৈৰ্ঘ্য এতেকে আনডাল কৰ্ণৰ দৈৰ্ঘ্য d2 সমান সমান 6.2 সেন্টিমিটার নট স্কয়ার ঠিক আছে তো আমাক ওলাব দিছিল ৰম্বাসৰ আন এডাল কৰ্ণৰ দৈৰ্ঘ্য আমি কি আন এডাল কৰ্ণৰ দৈৰ্ঘ্য কি পাইছো 6.2 সেন্টিমিটার পাইছো